নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ এছআইটিৰ চাৰ্জশ্বিট ৰাজহুৱা কৰাৰ অভিযোগত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সাইবাৰ ক্ৰাইমত গোচৰ তৰিলে এছআইটিয়ে গোচৰ ৰুজু এছআইটিৰ অখিল গগৈৰ বিৰুদ্ধে এছআইটিৰ চাৰ্জশ্বিটৰ ভুল ব্যাখ্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এছআইটিৰ চাৰ্জশ্বিটৰ গোপন তথ্য সামাজিক মাধ্যমত আপলোড কৰিছিল অখিল গগৈয়ে চাৰ্টিফাইড কপি নোপোৱাকৈ বা চাৰ্টিফাইড কপি নোহোৱাকৈ অভিযোগনামা সামাজিক মাধ্যমত ৰাজহুৱা কৰাৰ বাবে গোচৰ ৰুজু কৰা হৈছে অখিল গগৈৰ বিৰুদ্ধে এফালে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে 22 ডিচেম্বৰৰ শুনানিৰ বাবে সাজু সত্ৰ ন্যায়াধীশৰ আদালত ইয়াৰ মাজতে আদালতত এছআইটিয়ে দাখিল কৰা চাৰ্জশ্বিটৰ নথি বুলি দাবী কৰি ফেচবুক তোলপাৰ লগাইছে বিধায়ক অখিল গগৈয়ে অভিশপ্ত 19 সেপ্টেম্বৰত কি হৈছিল সিংগাপুৰত জুবিন গাৰ্গক সুৰাপান কৰাইছিল অমৃত প্ৰভাই সুৰাৰ যোগান ধৰিছিল শ্যাম কানু মহন্তই অচেতন অৱস্থাত ইয়ৰ্ড পাৰ্টিলৈ নিছিল সিদ্ধাৰ্থ শৰ্মাই সাগৰত নামিবলৈ উচতাইছিল শেখৰ জ্যোতি গোস্বামীয়ে বিপদত পৰা জুবিনক উদ্ধাৰৰ চেষ্টা চলোৱা নাছিল সন্দীপন গাৰ্গে চাৰ্জশ্বিটৰ উদ্ধৃতিৰে জুবিন গাৰ্গক তিল তিলকৈ মৃত্যুৰ দুৱাৰ দলিলৈ ঠেলি দিয়াৰ অভিযোগ অখিল গগৈৰ এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিনদাৰ হত্যাকাৰীয়ে যে কেতিয়াও মৃত্যুদণ্ড নাপায় বৰং চাৰ্জ ফ্ৰেমতে যে এই মানুহগিটা ওলাই আহিব মই আপোনালোকক আজি কৈ থৈ দিলো আকৌ এবাৰ চাৰ্জশ্বিটখন পঢ়াৰ পাছত মই কৈ থৈ দিলো আদালতত এছআইটিয়ে দাখিল কৰা চাৰ্জশ্বিটৰ নথি বুলি দাবী কৰি ইতিমধ্যে ফেচবুক তোলপাৰ লগাইছে অখিল গগৈয়ে যাক লৈ বৃহস্পতিবাৰে পুনৰ অখিল গগৈক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উকিলো অখিল ন্যায়াধীশো অখিল উচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয় সত্ৰ ন্যায়ালয়লৈ নৰৈ অখিলে নিজে ৰায় দিয়া বুলি তীৰ্যক ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া উকিলো হৈ গ'ল জাজো হৈ গ'ল হাইকোৰ্টত কাম নাই সুপ্ৰিম কোৰ্টৰ কাম নাই সেশন কোৰ্টৰ কাম নাই চাৰ্জশ্বিটখন পঢ়ি তেওঁৱে জাজমেণ্ট দি আছে তাৰমানে অখিল গগৈ এণ্টাৰটেইনমেণ্টৰ বাদে এতিয়া বাকী একো নহয় জুবিন হত্যা গোচৰৰ চাৰ্জশ্বিটক লৈ বিতৰ্ক চলি থকাৰ মাজতেই 22 ডিচেম্বৰৰ শুনানিৰ বাবে সাজু হৈছে সত্ৰ ন্যায়াধীশৰ আদালত সেইদিনাই 5 অভিযুক্তৰ হৈ জামিন আবেদন জনোৱাৰ সম্ভাৱনা আছে আদালতে নিয়োগ কৰা অধিবক্তা ধ্ৰুৱজ্যোতি দাসে অভিযুক্ত পক্ষৰ জামিন আবেদন খাৰিজ কৰিবলৈ আদালতত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব চৰকাৰী অধিবক্তাই এছআইটিৰ চাৰ্জশ্বিটত উল্লেখ থকা প্ৰতিটো তথ্য প্ৰমাণ সত্ৰ ন্যায়াধীশৰ আদালতত সাব্যস্ত কৰি চৰকাৰী অধিবক্তাই খাৰিজ কৰিব লাগিব জামিনৰ আবেদন যিজন লোক অধিবক্তা থাকিব বা যাক নিয়োগ কৰিব চৰকাৰে গতিকে তেওঁৰ দায়িত্বটো আহি পৰিব যথেষ্ট গম্ভীৰ দায়িত্ব যে কোনো সন্দেহ নথকাকে যাতে এই ধাৰাসমূহ প্ৰমাণ কৰিব পাৰে কোৰ্টত এভিডেন্সখিনি যদি মানে খুব ডাঠ হয় খুব মানে প্ৰতিষ্ঠিত এভিডেন্স হয় তেতিয়াহ'লে মই ভাবোঁ দোষীয়ে কেতিয়াও আপোনাৰ সাৰি নাযায় জুবিন হত্যা গোচৰত নাম সাঙুৰ খোৱা 5 অভিযুক্তৰ কঠোৰ শাস্তি নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা থাকিব 396 জন সাক্ষীৰো 85 দিনীয়া তদন্তকালত 396 জন সাক্ষীয়ে এছআইটিক দিয়া ভাষ্য
সাল সলনি হ'লেই ধাৰাৰ ওজন কমিব সত্ৰ ন্যায়াধীশৰ আদালতত। সাক্ষীয়ে যাতে ভাষ্য সলাব নোৱাৰে তাৰ প্ৰতি কঠোৰ নজৰ থাকিব লাগিব চৰকাৰী অধিবক্তাৰ। তাতে যেতিয়া সাক্ষীসকল আহিব, আপোনাৰ সাক্ষীবাদী দিব, তেতিয়া সেই সাক্ষীবাদীখিনি যাতে আপোনাৰ ধৰক পুলিচৰ আগত বা বেলেগ বেলেগ এজেঞ্চিৰ আগত যেনেকৈ দিছিলে সেইখিনি যদি কণ্ট্ৰাডিক্টৰী নহয়, যদি ছেইম থাকে, তেতিয়াহ'লে প্ৰচিকিউশ্যনে কেছটো ইষ্টাব্লিছ কৰিবৰ কাৰণে সুবিধা হ'ব। চৰকাৰী অধিবক্তাৰ তৎপৰতা আৰু ৩৯৬ জন সাক্ষীৰ সততাৰ ওপৰতে নিৰ্ভৰ কৰিব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ শাস্তি। বিৰিঞ্চি কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গৰিমা গাৰ্গে এইবাৰৰ নিৰ্বাচনত বিজেপিৰ পৰা নিৰ্বাচন খেলিব বুলি ওলোৱা চৰ্চাক অপপ্ৰচাৰ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৰিমাক লৈ ৰাজনৈতিক কথা বতৰা পতা নাই বুলি মন্তব্য কৰি এই ক্ষেত্ৰত কোনেও ৰাজনীতি কৰা উচিত নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে গৰিমাই বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি একাংশই সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাইছিল। তেনেকুৱা মই ভাবোঁ যে এনেকুৱা প্ৰচাৰ চলোৱাটো ভুল আৰু এনেকৈ আনভেৰিফাইড প্ৰপোগেণ্ডা কৰাটো ভুল। গৰিমা গাৰ্গৰ লগত আমি কোনো ধৰণৰ ৰাজনৈতিক কথা পতা নাই আৰু মই ভাবোঁ যে ৰাজনৈতিক কথা পতাটো উচিতো নহয়। গোলকগঞ্জ খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত অভিযান। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাৰ অভিযান কাৰ্যালয়টোত উৎকোচ লোৱা অৱস্থাতে গ্ৰেপ্তাৰ বিডিঅ' ৰতন কুমাৰ চাহাক। 15,000 টকা উৎকোচ লোৱাৰ সময়ত গ্ৰেপ্তাৰ বিডিঅ' চাহাক। অমৃত সৰোবৰৰ বিল মোকলাই দিয়াৰ নামত ঠিকাদাৰৰ পৰা ধন দাবী। বিডিঅ'জনে দীৰ্ঘদিনে ভিন্ন আঁচনিৰ নামত কমিছন ৰাজ চলোৱাৰ অভিযোগ। 8 ঘণ্টা তদন্তৰ অন্তত সন্ধিয়া স্বাস্থ্য পৰীক্ষা কৰা হয় ৰতন কুমাৰ চাহাৰ। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়লৈ নিয়া হৈছে ৰতন কুমাৰ চাহাক। ৰতন কুমাৰ চাহাৰ চৰকাৰী আৱাস আৰু নিজ গৃহতো চলিল অভিযান। বাংলাদেশী নেকি বৰাকৰ বিধায়ক বিজয় মালাকাৰ? বিজয় মালাকাৰক নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি। পূৰ্বৰ ৰাতাবাৰী, বৰ্তমানৰ ৰামকৃষ্ণ সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ। বিজয় মালাকাৰে ন্যায়ালয়ত দাখিল কৰিব লাগিব নাগৰিকত্বৰ নথিপত্ৰ। আদালতে 4 সপ্তাহ সময় বান্ধি দিছে বিজেপি বিধায়কগৰাকীক। আদালতত বাংলাদেশী প্ৰমাণ হ'লে খাৰিজ হ'ব পাৰে বৰাকৰ বিধায়ক বিজয় মালাকাৰৰ বিধায়ক পদ। 2019 চনৰ উপ নিৰ্বাচনত ৰাতাবাৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে জয়ী হৈছিল বিজয় মালাকাৰ। 2021 চনত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈছিল বিজয় মালাকাৰ। যিটো অনুচ্ছেদ আছে সেই অনুচ্ছেদ মতে তেওঁৰ পদটো খাৰিজ হ'ব লাগে, কাৰণ তেওঁ এজন বাংলাদেশী মূলৰ মানুহ। গতিকে আজি লেখ আবেদনখন শুনানি গ্ৰহণ কৰি মহামান্য উচ্চ ন্যায়ালয়ে আমাৰ যুক্তিত পতিয়ন গৈ অসম চৰকাৰ, ভাৰত চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে আৰু বিজয় মালাকাৰলৈ জাননী প্ৰেৰণ কৰিছে। 4 সপ্তাহ সময় দিছে। 4 সপ্তাহৰ পিছত নথিপত্ৰ দাখিল কৰিবলৈ আদালতে নিৰ্দেশ দিছে। গতিকে এতিয়া আমাৰ হাইকোৰ্টৰ উইণ্টাৰ ভেকেশ্যন আহি আছে, শীতকালীন বন্ধ। গতিকে শীতকালীন বন্ধ হোৱাৰ কাৰণে ডেটটো অলপ দীঘলীয়া কৰি দিছে। আমাৰ যিখিনি দলিল আছে, আমাৰ যিখিনি দলিল আমি মহামান্য ন্যায়ালয়ত দাখিল কৰিছোঁ, সেই দলিল মতে তেখেতৰ পদ খাৰিজ হোৱাটো নিশ্চিত। আমাৰ যিখিনি দলিল আছে এই দলিল মতে গ'লে, দলিল মতে যদি আপোনাৰ আৰু যিখিনি দলিল তেখেতসকলে কালেক্ট কৰিছে, আমাৰ পিটিশ্যনাৰে কালেক্ট কৰিছে, সেই দলিল মতে তেখেতৰ পদ খাৰিজ হোৱাটো আমি বিচাৰিছোঁ আৰু আমি ভাবোঁ তেখেতৰ পদ খাৰিজ হ'ব। আৰু আমি বিচাৰোঁ এইটো খাৰিজ হ'ব লাগে, কাৰণ এজন বাংলাদেশী মানুহ আহি আমাৰ ভাৰতবৰ্ষত আহি আজি ষ্টেট এছেম্বলিত ইলেকশ্যন খেলিব পাৰিছে, বিধায়ক হ'ব পাৰিছে, চৰকাৰী সা সুবিধা ল'ব পাৰিছে। এইটো এটা ডাঙৰ কথা।
উল্লেখযোগ্য যে 2005 চনলৈ ভাৰতত কোনো ভোটাৰ তালিকাত নাম নাছিল বিজয় মালাকাৰৰ 2005 চনতহে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বিজয় মালাকাৰৰ নাম ৰহস্যজনকভাৱে বিজয় মালাকাৰৰ পিতৃ মাতৃৰ নাম নাই ভাৰতৰ ভোটাৰ তালিকাত একেদৰে বিধায়কগৰাকীৰ আছে দুখনকৈ ভোটাৰ আইডি 2019 চনৰ উপনিৰ্বাচনৰ শপতনামাত DML 0162206 নম্বৰৰ ভোটাৰ কাৰ্ড দাখিল কৰাৰ বিপৰীতে 2021 চনৰ নিৰ্বাচনত দাখিল কৰিছিল HQV 0575910 নম্বৰৰ ভোটাৰ কাৰ্ড তাৰ পাছতে বিধায়ক বিজয় মালাকাৰৰ নাগৰিকত্বক লৈ উত্থাপন হৈছিল বহু প্ৰশ্নৰ বিধায়কগৰাকীৰ নাগৰিকত্বক লৈ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল দুজন ব্যক্তিয়ে সেই আবেদনৰ ভিত্তিত আজি শুনানি গ্ৰহণ কৰে আদালতে গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণক তুলাধনা মুখ্যমন্ত্ৰী GMC GMDA ড্ৰেইন বনালে উলুটাই পানী আহে যাৰ ফলত গুৱাহাটীত কৃত্ৰিম বান হৈ আছে গুৱাহাটীৰ জলাশয় ড্ৰেইন ধ্বংস কৰাৰ আঁৰত গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ খুদ মুখ্যমন্ত্ৰীৰ ঘৰৰ সন্মুখতে অবৈধভাৱে গৃহ নিৰ্মাণৰ অনুমতি কোনে প্ৰদান কৰিছে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ আনহাতে বাহিনী নৈৰ কাষত কেনেকৈ বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ হৈছে তাকো প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে পানী নিষ্কাশনৰ কাৰণে ড্ৰেইন বনাও কিন্তু কৰবাত নহয় আমাৰ কৰবাত প্লেনিং ভুল হয় পানীটোৱে উলুটাই ড্ৰেইনটোৱে নেক্সট টাইম বেছিকৈ বানপানীৰ সৃষ্টি কৰে অৰ্থাৎ আমি গ্ৰেডেশ্যন বা গ্ৰেডিং বিলাক আমি মিলোৱাত আমি অক্ষম হওঁ আমি এনেকৈ বিল্ডিং পাৰমিশন দিওঁ যাতে ৰিয়েল ইষ্টেটত কাম কৰা মানুহজনৰ সুবিধা হয় ৰাইজৰ অসুবিধা হয় বিল্ডিং বাইলখনক কেনেকৈ ইণ্টাৰপ্ৰেট কৰি আমি ৰিয়েল ইষ্টেটত কাম কৰা মানুহজনক সুবিধা দিব পাৰোঁ তাক লৈ আমি বেছি চিন্তা কৰোঁ আৰু ৰাইজক কেনেকৈ সুবিধা দিব পাৰোঁ তাক লৈ আমি কম চিন্তা কৰোঁ তাৰ কাৰণে গুৱাহাটীত আজি নেচাৰেল ড্ৰেইনবিলাক এক প্ৰকাৰ নোহোৱা হৈ গ'ল আৰু তাৰ একমাত্ৰ দায়ী হৈছে গুৱাহাটী পৌৰ নিগম আৰু GMDA তেওঁলোকে ড্ৰেইনৰ ওপৰত ঘৰ বনাব পাৰমিশন দি তেওঁলোকে আমাৰ গোটেই প্লেনিং ব্যৱস্থাটোক এক প্ৰকাৰ ধ্বংস কৰি শেষ কৰি পেলালে বুলি ক'লেও ভুল নহয় GMDA GMCয়ে 6 তলীয়া 7 তলীয়া বিল্ডিং বনাব পাৰমিশন দিছে আজি এতিয়াও যদি আমি যাওঁ আমি দেখা পাম যে বাহিনী নদীৰ কাষতে আমাৰ সুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰৰ বাওঁফালে ডাঙৰ বিল্ডিং এটা বনাব পাৰমিশন দিছে বিল্ডিংটোলৈকে যোৱা ৰাস্তা হৈছে বাহিনী নদীৰ ড্ৰেইনটো বা আমি তাক নদী বুলি ক'ব পৰা এতিয়া অৱস্থাত নাই তাত যদি ইউ টাৰ্ণ কৰিব যায় গোটেই GS ৰুটটো বন্ধ হৈ যাব য'ত মুখ্যমন্ত্ৰী থাকে য'ত মন্ত্ৰীসকল থাকে বিভাগীয় মন্ত্ৰী থাকে তাৰ সন্মুখতো যদি ইলিগেল পাৰমিশন দিবলৈ সাহস কৰে তাৰ মানে এই মানুহক সাধাৰণ মানুহক তেওঁলোকে আজিলৈকে কিমান আতংকিত কৰি ৰাখিছে নদীৰ মাজলৈকে আহি মানুহে ঘৰ বনাইছে আৰু সকলোৰে হাতত অৰিজিনেল বিল্ডিং পাৰমিশন আছে অচিৰেই অন্ধকাৰত ডুব যাব পাৰে সমগ্ৰ অসম কাৰণ আজিৰে পৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ৰাজ্যৰ শক্তি খণ্ডত কৰ্মৰত কৰ্মচাৰীসকলে অসম পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে 12 দফীয়া দাবীৰ সমৰ্থনত আজিৰে পৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে প্ৰথম দিনটোত সমগ্ৰ অসমতেই বিদ্যুৎ চক্ৰ আৰু বিদ্যুৎ উপসংমণ্ডলসমূহত কৰ্মচাৰীসকলে ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে ইয়াৰ পিছত 23 ডিচেম্বৰত 6 ঘণ্টীয়া অনশন কাৰ্যসূচী আৰু 29 ডিচেম্বৰত 24 ঘণ্টীয়া কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰিব ৰাজ্যৰ শক্তি বিভাগৰ কৰ্মচাৰীসকলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ প্ৰমোচনৰ ব্যৱস্থা কৰা কৰ্মচাৰীসকলৰ সাৰ্ভিস মেনুৱেল উন্নীতকৰণৰ ব্যৱস্থা কৰা কৰ্মচাৰীসকলৰ কেছলেছ চিকিৎসা বীমাৰ ব্যৱস্থা কাৰ্যকৰী কৰা শক্তি বিভাগক ব্যক্তিগতকৰণৰ বিৰোধিতা কৰাকে ধৰি 12টা দাবীৰে এই আন্দোলন আৰম্ভ কৰিছে কৰ্মচাৰীসকলে শীঘ্ৰে কৰ্মচাৰীসকলৰ দাবীসমূহ পূৰণৰ ব্যৱস্থা হাতত নললে অনিৰ্দিষ্ট কাললৈ আন্দোলন আৰম্ভ কৰিব বুলি সকিয়নি দিছে কৰ্মচাৰী সন্থাটোৱে এই ক্ষেত্ৰত শক্তি বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব এই বেনাৰখনৰ তলত সদায় ছাৰ দৰে জীয়াই থাকিবলৈ শিকিব গোটেই অল অসমত বিদ্যুৎ চক্ৰ আৰু বিদ্যুৎ উপসংমণ্ডলত আমি 12 দফীয়া দাবী চনদেৰে আজি আমি প্ৰথম দিনা কাৰ্যসূচী আমি পালন কৰিছোঁ আজিৰ কাৰ্যসূচীটো 2 ঘণ্টীয়া কাৰ্যসূচী ইয়াৰ পাছত 23 তাৰিখে আছে 6 ঘণ্টীয়া অনশন কাৰ্যসূচী আছে
আৰু 29 তাৰিখে আছে আমাৰ 24 ঘণ্টীয়া পেন এণ্ড টুলছ ডাউন, অৰ্থাৎ কোনো কাম চাম নকৰে কৰ্মবিৰতি পালন কৰিব। গতিকে এটাই কথা, ইয়াত বিভিন্ন মই কৈছোঁ যে 12 দফাৰী আমাৰ দাবী আছে। মেনেজমেণ্টক বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি দাবীসমূহ উত্থাপন কৰি আহিছোঁ। তেওঁলোকে দাবীসমূহ আজিলৈকে পূৰণ কৰা নাই। তাৰ প্ৰতিবাদত আজি প্ৰথম কাৰ্যসূচী আমি হাতত লৈছোঁ। ইয়াত আমি 3টা কাৰ্যসূচী ধাৰাবাহিক কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীত তেওঁলোকে যদি মেনেজমেণ্টে যদি আমাৰ সমস্যাখিনি সমাধান নকৰে, তেনেহ'লে আমি গোটেই অসম আমি অন্ধকাৰ কৰি তুলিম আৰু আমি ধাৰাবাহিকভাৱে আমি অনিৰ্দিষ্ট কাললৈ আমি কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আমাৰ দাবীখিনি আমি প্ৰথম দাবীটো আছে যে 3য় আৰু 4ৰ্থ কৰ্মচাৰীসকলৰ যিখিনি প্ৰমোশ্যন ডিউ হৈ আছে, যিখিনি প্ৰমোশ্যন পাবলগীয়া আছে, অতি সোনকালে তেওঁলোকক প্ৰমোশ্যনখিনি আদায় দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু কৰ্মচাৰীসকলৰ ছাৰ্ভিচ মেনুৱেল তেওঁলোকে পুংখানুপুংখভাৱে যিটো আপডেট ছাৰ্ভিচ মেনুৱেল তেওঁলোকে তৈয়াৰ কৰিব লাগে, সেই বস্তুটো আজিলৈকে কৰা নাই। গতিকে অতি সোনকালে আপডেট ছাৰ্ভিচ মেনুৱেলটো তেওঁলোকে কৰ্মচাৰীৰ হাতলৈ এৰি দিবলৈ অনুৰোধ জনাইছোঁ। তামিলনাডুত SIRৰ প্ৰভাৱ। সালেম আৰক্ষীয়ে অবৈধভাৱে তামিলনাডুত থকা 24 জন বাংলাদেশী নাগৰিকক বিতাড়িত কৰে। ৰেলযোগে নিজৰ দেশলৈ বিতৰণ কৰা হয় অবৈধ নাগৰিকসকলক। সালেমৰ আত্তুৰ বিশেষ শিবিৰৰ পৰা বাংলাদেশলৈ বিতাড়িত কৰা হয় অবৈধ নাগৰিকসকলক। বাংলাদেশী নাগৰিকসকলে জাল নথিপত্ৰ ব্যৱহাৰ কৰি তামিলনাডুত প্ৰৱেশ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ আছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলি থকা দমনৰ অংশ হিচাপে আৰক্ষীয়ে যোৱা বছৰৰ পৰা চেন্নাই, তিৰুপুৰ আৰু চেলেম জিলাৰ পৰা মুঠ প্ৰায় 72 জন বাংলাদেশী নাগৰিকক আটক কৰি আত্তুৰৰ বিশেষ শিবিৰত ভৰ্তি কৰে। তেওঁলোকৰ শাস্তিৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পিছত বাংলাদেশ উচ্চায়ুক্তৰ জৰিয়তে তেওঁলোকক বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। প্ৰথম পৰ্যায়ত আৰক্ষীয়ে সালেম ৰেলৱে জংচনৰ পৰা এৰ্নাকুলাম হাওৰা অন্ত্যোদয়া এক্সপ্ৰেছৰ বিশেষ ডবাত 12 জন পুৰুষ, 7 গৰাকী মহিলা আৰু 5 শিশুসহ 24 জন লোকক পশ্চিমবংগলৈ প্ৰেৰণ কৰে। বুধবাৰে তেওঁলোকক বাংলাদেশ উচ্চায়ুক্ত কৰ্তৃপক্ষক গতাই দিয়ে দূতাবাসৰ বিষয়াই। ইথিওপিয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰিলে ওমানৰো সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান। মাস্কাটত মোদীক প্ৰদান কৰা হয় দেশখনৰ সৰ্বোচ্চ সন্মান। ভাৰত আৰু ওমানৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে চুলতান হাইথাম বিন তাৰিকে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চুলতান ৰাজ্যৰ অনন্য বিশিষ্ট অসামৰিক সন্মান অৰ্ডাৰ অফ ওমান সন্মান প্ৰদান কৰে। এই সন্মান মোদীৰ প্ৰাপ্য বুলি উল্লেখ কৰে চুলতান তাৰিকে। পূৰ্বে এই সন্মান লাভ কৰিছিল দ্বিতীয় ৰাণী এলিজাবেথ, নেদাৰলেণ্ডৰ ৰাণী মাক্সিমা, জাপানৰ সম্ৰাট আকিহিটো, নেলছন মেণ্ডেলা আৰু জৰ্ডানৰ ৰজা আব্দুল্লাই। জৰ্ডান আৰু ইথিওপিয়াৰ পিছত 3খন দেশ ভ্ৰমণৰ অন্তিমখন দেশ ওমানৰ মাস্কাটলৈ দুদিনীয়া ভ্ৰমণৰ সময়ত মোদীয়ে এই সন্মান লাভ কৰে। মোদীয়ে ইথিওপিয়াৰ সৰ্বোচ্চ সন্মান আৰু কুৱেইটৰ অৰ্ডাৰ অফ মুবাৰক আল কাবিৰকে ধৰি বিদেশী ৰাষ্ট্ৰৰ পৰা পোৱা 29টাতকৈও অধিক সৰ্বোচ্চ অসামৰিক সন্মান লাভৰ ক্ৰমবৰ্ধমান তালিকাত এই সন্মানো যোগ হৈছে। ভাৰত আৰু ওমানৰ কূটনৈতিক সম্পৰ্কৰ 70 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি এই ভ্ৰমণ কৰে মোদীয়ে। দুয়োখন দেশে বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰতিৰক্ষা আৰু সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিছে। লণ্ডনত ধুমধামেৰে উদযাপন পলাতক ব্যৱসায়ী বিজয় মালিয়াৰ জন্মদিন। 70 সংখ্যক জন্মদিন উপলক্ষে চলিল আড়ম্বৰপূৰ্ণ পাৰ্টি। আৰু এই পাৰ্টি অনুষ্ঠিত কৰে IPLৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীয়ে। ললিত মোদীয়ে বেলগ্ৰেভ স্কোৱাৰস্থিত নিজা বাসগৃহত এই অনুষ্ঠান অনুষ্ঠিত কৰে, য'ত উপস্থিত থাকে বায়ুকোণৰ প্ৰতিষ্ঠাপক কিৰণ মজুমদাৰ শ। উপস্থিতসকলৰ ভিতৰত অন্যতম আছিল বিখ্যাত ফটোগ্ৰাফাৰ জিম ৰাইডেল, যিয়ে এক্স মাধ্যমত মোদী আৰু মালিয়াৰ ফটো শ্বেয়াৰ কৰে। এক কল্পনাতীত পাৰ্টি আয়োজন কৰাৰ বাবে ললিত মোদীক ৰাইডেলে জনালে কৃতজ্ঞতা। আনহাতে এই পোষ্টৰ উত্তৰত ললিত মোদীয়ে লিখিলে, মোৰ ঘৰত মোৰ বন্ধু বিজয় মালিয়াৰ প্ৰি বাৰ্থডে উদযাপন কৰাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ। অনুষ্ঠানটোৰ আমন্ত্ৰণ কাৰ্ড শ্বেয়াৰ কৰি ৰাইডেলে ইনষ্টাগ্ৰামতো উদযাপনৰ আভাস আগবঢ়ায়। কাৰ্ডখনত আছিল এয়াৰলাইন্সৰ প্ৰাক্তন টাইকুনগৰাকীৰ কাৰ্টুন ষ্টাইলৰ ছবি। অনুষ্ঠানৰ ফটোসমূহত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিত্বৰ সংমিশ্ৰণ দেখা গৈছিল। অতিথিসকলৰ ভিতৰত আছিল অভিনেতা ইদ্ৰিছ এলবা আৰু ফেশ্বন ডিজাইনাৰ মনোবিৰাজ খোছলা।
ইয়াৰ পূৰ্বে লণ্ডনত মোদীয়ে 63 সংখ্যক জন্মদিন উপলক্ষে এক আড়ম্বৰপূৰ্ণ পাৰ্টি কৰিছিল, য'ত বিজয় মালিয়াকে ধৰি ঘনিষ্ঠ বন্ধুসকলে অংশগ্ৰহণ কৰে। আনহাতে চলিত বৰ্ষৰ আৰম্ভণিতে ললিত মোদীয়ে আয়োজন কৰা ব্যক্তিগত কাৰাওকে সন্ধিয়াটো এই জুটিটোক একেলগে দেখা গৈছিল, য'ত ক্ৰিকেটাৰ ক্ৰিছ গেইলকে ধৰি 300ৰো অধিক অতিথিয়ে অংশগ্ৰহণ কৰিছিল। ললিত মোদী আৰু বিজয় মালিয়া দুয়োজনেই যুক্তৰাজ্যত বাস কৰি আছে, য'ত তেওঁলোকে ভাৰতত বিত্তীয় আৰু নিয়ন্ত্ৰণমূলক বিষয়ক লৈ একাধিক আইনী গোচৰৰ সন্মুখীন হৈছে আৰু ইউনাইটেড কিংডমতো তেওঁলোকে প্ৰচুৰ সম্পত্তি ৰাখি থৈ দিছে, যিবোৰ অভিযোগ তেওঁলোকে ধাৰাবাহিকভাৱে অস্বীকাৰো কৰি আহিছে। ছিডনীৰ ঘটনাৰ পাছতে তৎপৰ হৈছে অষ্ট্ৰেলিয়া আৰক্ষী। ইছলামিক উগ্ৰপন্থীৰ সন্দেহত কেইবাজনো লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ। লিভাৰপুলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় 7জন লোকক। মেলবৰ্ণৰ পৰা বন্দী অভিমুখে গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয় লোককেইজনক। চোৰাংচোৱা তথ্যৰ ভিত্তিত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। নিউ চাউথ ৱেলছ আৰক্ষীয়ে লাভ কৰিছিল চোৰাংচোৱাৰ তথ্য। দেওবাৰে সন্ধিয়া বন্দীত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আৰক্ষীয়ে চোৰাংচোৱাৰ ক্ষেত্ৰত সতৰ্ক পন্থা গ্ৰহণ কৰিছিল। ছিডনীৰ দক্ষিণ পশ্চিম অংশত আৰক্ষী বিষয়াসকলে একাধিক ৰবৰৰ গুলী নিক্ষেপ কৰি বাহন ৰখাই গ্ৰেপ্তাৰ কৰে সন্দেহযুক্ত 7 লোকক। 2খন বাহনেৰে যাত্ৰা কৰিছিল লোককেইজনে। দ্বিতীয়খন বাহন ঘটনাস্থলীৰ পৰা কিছু নিলগত আটক কৰা বা জব্দ কৰা হয়। বাহনখনৰ চালকৰ পৰা জব্দ কৰা হৈছে ভিক্টোৰিয়ান অনুজ্ঞাপত্ৰ। বন্দীলৈ যোৱা লোককেইজনৰ উদ্দেশ্য কি আছিল সেয়া স্পষ্ট নহয়। এই ঘটনা সন্দৰ্ভত সবিশেষ জনোৱাৰ পৰা আৰক্ষীও বিৰত আছে। তেওঁলোকে হিংসাত্মক কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এতিয়া ছৌদি আৰবত বৃদ্ধি পাইছে পাকিস্তানী ভিক্ষাৰীৰ সংখ্যা, যি বিষয় ছৌদি আৰবত হৈ পৰিছে মূৰৰ কামোৰণি। পাকিস্তানী ভিক্ষাৰীক লৈ অতিষ্ঠ হৈ পৰিছে কৰ্তৃপক্ষ। লাখ লাখ পাকিস্তানী নাগৰিকক বিতাড়িত কৰিছে ছৌদি আৰবে। ভিছাৰ কঠোৰ নিয়ম আৰু পাকিস্তানী ভ্ৰমণকাৰীৰ ওপৰত তদাৰকী বৃদ্ধি কৰিছে দেশখনে। পাকিস্তানৰ পৰা অহা লোকে দেশখনলৈ আহি ভিক্ষাবৃত্তিত লিপ্ত হোৱাৰ লগতে অন্যান্য অবৈধ কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে, যাক লৈ পশ্চিম এছিয়াৰ কেইবাখনো দেশতো ক্ৰমাৎ বৃদ্ধি পাইছে উদ্বেগ। ছৌদি আৰবে ভিক্ষাৰে জড়িত প্ৰায় 56,000 পাকিস্তানী নাগৰিকক বিতাড়িত কৰিছে। ভিক্ষাৰ বাবে তীৰ্থযাত্ৰা আৰু পৰ্যটন ভিছাৰ অপব্যৱহাৰৰ কৰাৰ অভিযোগ উত্থাপন হৈছে একাংশ পাকিস্তানীৰ বিৰুদ্ধে। বিগত মাহত সংযুক্ত আৰব আমিৰশ্বাহীয়ে দৰ্শনাৰ্থীয়ে অপৰাধমূলক কাৰ্যকলাপ আৰু ভিক্ষা কৰা বুলি উদ্বেগ প্ৰকাশ কৰাৰ মাজতে প্ৰায়বোৰ পাকিস্তানী নাগৰিকক ভিছা প্ৰদান তীব্ৰভাৱে হ্ৰাস কৰিছিল। ইফালে ছৌদি আৰবে ইয়াৰ পূৰ্বে ভিক্ষাৰীসকলক পবিত্ৰ চহৰ মক্কা আৰু মদিনাত প্ৰৱেশৰ বাবে উমৰাহ ভিছাৰ অপব্যৱহাৰ বন্ধ কৰিবলৈ আহ্বান জনাইছিল পাকিস্তানক। এই সমস্যাৰ পৰিসৰক আওকাণ কৰাটো অসম্ভৱ হৈ পৰিছে বুলি জনায় ছৌদি আৰব কৰ্তৃপক্ষই। ছৌদি আৰবৰ ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰালয়ে 2024 চনতেই সকিয়নি দিছিল যে এই বিষয়টো নিয়ন্ত্ৰণ নকৰিলে পাকিস্তানী উমৰাহ আৰু হজযাত্ৰীসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। বিষয়টো কেৱল ছৌদি আৰবতে সীমাবদ্ধ নহয়। UAE, কুৱেইট, আজাৰবাইজান, বাহৰেইনকে ধৰি পশ্চিম এছিয়াৰ কেইবাখনো দেশত পাকিস্তানী ভিক্ষাৰীয়ে কৰিছে অতিষ্ঠ। 2024 চনত পশ্চিম এছিয়াৰ ৰাষ্ট্ৰত আটক হোৱা ভিক্ষাৰীসকলৰ 90% আছিল পাকিস্তানৰ। ক্ৰমবৰ্ধমান ৰাজনৈতিক অশান্তি আৰু কূটনৈতিক উত্তেজনা অধিক ভয়াৱহ হৈ পৰাৰ মাজতে বাংলাদেশত সূচনা হৈছে ভাৰত বিৰোধী নতুন প্ৰতিবাদৰ। প্ৰতিবাদকাৰীয়ে ভাৰতীয় কূটনৈতিক মিছন আৰু ঢাকাৰ দিশে সমদল উলিয়াই প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যৰ্পণৰ বাবে বাৰে বাৰে দাবী উত্থাপন কৰিছে। বৃহস্পতিবাৰে শ প্ৰতিবাদকাৰীয়ে ৰাজশ্বাহীস্থিত সহকাৰী ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়লৈ গৈ শ্বেখ হাছিনাকে ধৰি সকলো হত্যাকাৰীক ঘূৰাই পঠিওৱাৰ দাবী জনাই উত্তাল কৰি তোলে পৰিৱেশ। অৱশ্যে পাছত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ভাৰতৰ সামুদ্ৰিক অঞ্চলত অবৈধভাৱে মৎস্য চিকাৰ বাংলাদেশীৰ। অবৈধভাৱে মাছ ধৰাৰ বাবে আটক বাংলাদেশৰ নাও। পিছে এই ঘটনাক অন্য ৰূপ দিছে ঢাকাই সমগ্ৰ ঘটনাৰ বাবে দোষাৰোপ কৰিছে ভাৰতক। এয়া ভাৰতৰ হাৰাশাস্তি বুলি উপস্থাপন কৰে ঘটনাক।
উত্তৰবংগ উপসাগৰত চলিছিল ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ অভিযান। ভাৰতৰ সামুদ্ৰিক অঞ্চলত মাছ ধৰাৰ বাবে জব্দ কৰা হয় 2খন বাংলাদেশী নাও। জাহাজ কেইখনৰ লগতে 35জনক জিম্মাত লয় উপকূলৰক্ষী বাহিনীয়ে। বিদেশী জাহাজেৰে মাছ ধৰা নিয়ন্ত্ৰণ আইনৰ অধীনত ৰুজু কৰে গোচৰ। আইনী প্ৰক্ৰিয়াৰ বাবে পশ্চিমবংগৰ ফ্ৰেজাৰগঞ্জত থকা নদী আৰক্ষীক গতাই দিয়া হয় ধৃতসকলক। ভাৰতৰ সামুদ্ৰিক সীমাৰ ভিতৰত ভালদৰে দেখা গৈছিল নাওকেইখন। জাহাজত আছিল আনুমানিক 500 কিলোগ্ৰাম মাছ, যি ঘটনাই ভাৰতীয় সামুদ্ৰিক নিয়ম উলংঘা কৰাৰ ইংগিত দিছিল। কোনো এজন সদস্যই ভাৰতৰ জলসীমাত মাছ ধৰিবলৈ অনুমোদন দিয়া বৈধ অনুমতি পত্ৰ দেখুৱাব নোৱাৰিলে। বিগত 3 মাহত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে একাধিক বাংলাদেশী মাছ ধৰা জাহাজ আটক কৰাৰ লগতে একেধৰণৰ উলংঘাৰ বাবে 100ৰো অধিক লোকক আটক কৰিছে। পিছে বাংলাদেশে এই ঘটনাক বিপৰীতভাৱে উপস্থাপন কৰিছে। দৰিদ্ৰ মাছমৰীয়াক ভাৰতে হাৰাশাস্তি কৰা বুলি উপস্থাপন কৰিছে। ইয়া নেভিগেশ্যনেল ভুল বুলি দাঙি ধৰাৰ চেষ্টা ঢাকা পক্ষৰ। ইয়াক উপকূলীয় মাছমৰীয়াসকলৰ জীৱিকাৰ প্ৰতি ভাবুকি বুলি চিত্ৰিত কৰা হৈছে। বাংলাদেশে অৰ্থনৈতিক চাপৰ সন্মুখীন হোৱা সময়ত ই ভাৰত বিৰোধী আৱেগক ইন্ধন যোগোৱাৰ আশংকা ব্যক্ত কৰিছে একাংশ বিশেষজ্ঞই। ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ এই অসম ভ্ৰমণ অসমৰ পৰ্যটন উদ্যোগৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। প্ৰধানমন্ত্ৰীৰ এই আগমনে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰক অনন্য মাত্ৰা দিয়াৰ আশা চৰকাৰৰ। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণে অসমৰ পৰ্যটনলৈ আনিব নতুন সম্ভাৱনা। অসমৰ নদী পৰ্যটনে লাভ কৰিব অনন্য মাত্ৰা। শ্বহীদ স্মাৰকে আকৰ্ষণ কৰিব দেশী বিদেশী পৰ্যটকৰ দৃষ্টি। 20 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ এই অসম ভ্ৰমণ অসমৰ পৰ্যটন উদ্যোগৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কিয়নো সমগ্ৰ বিশ্বতে আছে প্ৰধানমন্ত্ৰীৰ অগণন গুণমুগ্ধ। প্ৰধানমন্ত্ৰীৰ প্ৰতিটো অনুষ্ঠানত চকু ৰাখে বিশ্বৰে তেওঁৰ কোটি কোটি অনুগামীয়ে। সেয়ে এইবাৰৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈও বিশেষ সপোন দেখিছে ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে ক'লে, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে কাজিৰঙাৰ পৰ্যটন উদ্যোগটোত দিলে অনন্য গতি। প্ৰধানমন্ত্ৰীৰ দৰ্শনৰ পাছত কাজিৰঙালৈ অভিলেখ সংখ্যক হাৰত আহিল দেশী বিদেশী পৰ্যটক। প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া কাজিৰঙাত গৈছিলে, যোৱা বছৰ কাজিৰঙাত আমি অভিলেখ পৰ্যটক পাইছিলোঁ, কাৰণ মোদী ডাঙৰীয়াই তেখেতৰ সামাজিক মাধ্যমৰ যোগেদি কাজিৰঙাক যথেষ্ট প্ৰমোট কৰিছিল। মুখ্যমন্ত্ৰীৰ মন্তব্য, প্ৰধানমন্ত্ৰী মোদীৰ বুঢ়া লুইতক লৈ আছে ডাঙৰ দুৰ্বলতা। লুইতৰ বুকুত কিছু সময় অতিবাহিত কৰাটো প্ৰধানমন্ত্ৰীৰ দীৰ্ঘদিনীয়া ইচ্ছা। সেইবাবে 21 ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে লুইতৰ বুকুত কৰিব পৰীক্ষা পে চৰ্চা। আৰু নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা অনুষ্ঠানে যেন দেশৰ লগতে বিশ্বৰ পৰ্যটকক নতুনকৈ পৰিচয় কৰাই দিব অসমৰ নদী পৰ্যটনৰ বিষয়ে। সেইবাবে এইবাৰৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে ব্ৰহ্মপুত্ৰৰ পৰ্যটনৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনাৰ সৃষ্টি কৰিব বুলি আশা মুখ্যমন্ত্ৰীৰ। লুইতৰ প্ৰতি মোদী ডাঙৰীয়াৰ এটা ডাঙৰ দুৰ্বলতা আছে। জাপানৰ প্ৰধানমন্ত্ৰীৰ লগতো তেখেতে যিটো আলোচনা কৰা কথা আছিল, তাৰ কাৰণেও লুইতৰ বুকুতে তেখেতে কৰাৰ বাবে সিদ্ধান্ত লৈছিল। সেয়া সম্ভৱ নহ'ল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বহুত দিনৰ ইচ্ছা আছিল যে লুইতৰ বুকুত তেওঁ লুইতত অলপ সময় খৰচ কৰিব। 25 গৰাকী ছাত্ৰ ছাত্ৰীৰ সৈতে চৰ্চা কৰাৰ লগে লগে মই ভাবোঁ যে ব্ৰহ্মপুত্ৰক পৰ্যটনৰ কাৰণে আমি ব্যৱহাৰ কৰাৰ প্ৰচুৰ সম্ভাৱনা এটাও সৃষ্টি হ'ব। একেদৰে এইবাৰৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে দৰ্শন কৰিব শেহতীয়াকৈ ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি উলিওৱা শ্বহীদ স্মাৰক। অসম আন্দোলনৰ 860 গৰাকী শ্বহীদলৈ প্ৰধানমন্ত্ৰীয়ে জনাব শ্ৰদ্ধাঞ্জলি।
মোদীৰ আগমন তথা তেওঁৰ সামাজিক মাধ্যমৰ হেণ্ডেলত এই বিষয়ে প্ৰচাৰ হোৱা মাত্ৰেই দেশ বিদেশৰ পৰ্যটকক অসমলৈ অহাত আগ্ৰহী কৰিব বুলি আশাবাদী চৰকাৰ। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে অসমবাসীক উপহাৰ দিব ভাৰতবৰ্ষৰে অন্যতম সুন্দৰৰূপে গঢ়ি তোলা LGBI বিমানবন্দৰৰ নতুন টাৰ্মিনেল। যোগাযোগৰ সুচল পৰিৱেশেও ৰাজ্যৰ পৰ্যটন উদ্যোগৰ প্ৰসাৰত যোগাব অনন্য মাত্ৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক আগুৱাই নিয়াত প্ৰভূত ভূমিকা লোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, অসমৰ ইতিহাস সংস্কৃতি প্ৰবাদ পুৰুষক সন্মান কৰা প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনকো অসমৰ চাহ উপহাৰ দিছে। অসমক ইমান বুজি পোৱা এজন প্ৰধানমন্ত্ৰী পোৱাটো আমাৰ এই সৌভাগ্য। লুইতৰ বুকুত তেখেতৰ পৰীক্ষা পে চৰ্চা, অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা, গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা আৰু অসমৰ ৰাইজৰ আশা আকাংক্ষাৰ প্ৰতীক নামৰূপৰ সাৰ কাৰখানাৰ কামৰ শুভাৰম্ভ। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমৰ ইতিহাস, অসমৰ সংস্কৃতি আৰু অসমৰ প্ৰবাদ পুৰুষসকলক কিমান সন্মান কৰে তাক আজি আকৌ এবাৰ প্ৰমাণিত হৈছে। ৰুছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আহোঁতেও মোদী ডাঙৰীয়াই অসমৰ চাহৰ টোপোলাকে উপহাৰ দিছে। আমাৰ বাবে সৌভাগ্য যে অসমক বুজি পোৱা এনেকুৱা এজন প্ৰধানমন্ত্ৰী আজি আমি পাব পাৰিছোঁ। কেমেৰাত সঞ্জয়ৰ সৈতে হীৰক জ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু প্ৰধানমন্ত্ৰী অহাৰ পূৰ্বে দৃষ্টিনন্দনভাৱে সজাই পৰাই তোলা হৈছে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ এয়া হৈছে দৃষ্টিনন্দন সজ্জা। 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো। প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সাজু বিমানবন্দৰ কৰ্তৃপক্ষ। সামাজিক মাধ্যমত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে টাৰ্মিনেলৰ চালে চকুৰোৱা দৃশ্য। ভাসমান জাহাজত হ'ব প্ৰধানমন্ত্ৰী মোদীৰ পৰীক্ষা পে চৰ্চা। বৰলুইতৰ বুকুত 21 ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰিব ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 25গৰাকী কৃতি শিক্ষাৰ্থীৰে। 45 মিনিটৰ এই বিশেষ বাৰ্তালাপৰ বাবে উৎকণ্ঠিত নিৰ্বাচিত শিক্ষাৰ্থী। ভাসমান চৰাইদেউত পৰীক্ষাৰ প্ৰস্তুতি, বৰলুইতৰ বিশাল বক্ষত বিশেষ বাৰ্তালাপ। 25গৰাকী শিক্ষাৰ্থীৰে 45 মিনিট সময় কটাব প্ৰধানমন্ত্ৰীয়ে। ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰথমবাৰলৈ পৰীক্ষা পে চৰ্চা। সাজু হৈ উঠিছে চৰকাৰ প্ৰশাসন। 20 ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী আহিব অসমলৈ। ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজিত বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণত সন্নিৱিষ্ট হৈছে প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা শীৰ্ষক বিশেষ কাৰ্যসূচী। ইতিমধ্যে চৰাইদেউ নামৰ দ্বিতীয়খন জাহাজ সাজু কৰি তোলা হৈছে প্ৰধানমন্ত্ৰীৰ এই বিশেষ কাৰ্যসূচীৰ বাবে। উজনি, নামনি, পাহাৰ, ভৈয়াম সকলো সামৰি মহানগৰী গুৱাহাটীলৈ আমন্ত্ৰণ জনোৱা হৈছে ৰাজ্যৰ 25গৰাকী কৃতি শিক্ষাৰ্থী। ইতিমধ্যে আমন্ত্ৰিত শিক্ষাৰ্থীসকলৰ একাংশ আহি উপস্থিত হৈছে গুৱাহাটীত। টিভিৰ পৰ্দাত দেখি থকা প্ৰধানমন্ত্ৰীক সন্মুখৰ পৰা চোৱাৰ, এবাৰ কথা পতাৰ বাবে উৎকণ্ঠিত হৈ আছে শিক্ষাৰ্থীসকল। প্ৰধানমন্ত্ৰীৰ সৈতে একেলগে একেখন জাহাজত উঠি 45 মিনিটৰ এই বাক্য বিনিময়ৰ কাৰ্যসূচীক লৈ উদ্গ্ৰীৱ শিক্ষাৰ্থীয়ে ক'লে, এই সময়ৰ অনুভৱ বৰ্ণনাতীত। অনুভৱ মানে এইটোতো ক'ব লাগিব, এটা জীৱনজোৰা এটা অভিজ্ঞতা হ'ব মোৰ বাবে। ইমান এটা ডাঙৰ পদবীধাৰী দেশৰ ৰাষ্ট্ৰৰ মুৰব্বীগৰাকীক মই সন্মুখত লগ পাম, সেইটো সঁচাকৈ মোৰ বাবে এটা ডাঙৰ কথা। ইয়াৰ বাবে মই পুনৰ নিজৰ ছাৰ বাইদেউসকলক, মোৰ বিদ্যালয়খনক মই ধন্যবাদ জনাব খুজিম এই সুবিধাটো দিয়াৰ বাবে। প্ৰধানমন্ত্ৰীক মনৰ মাজত থকা প্ৰশ্ন সুধিবলৈ সাজু হৈছে শ্ৰীভূমিৰ এইগৰাকী শিক্ষাৰ্থী। প্ৰধানমন্ত্ৰীক কি প্ৰশ্ন সুধিব তাকো জনালে ছাত্ৰীগৰাকীয়ে। मैं उनसे पूछना चाहती हूँ कि परीक्षा पे अगर घबराहट हो तो हमें ये कैसे दूर किया
मैं ये कैसे दूर कर सकती हूँ और हमारे परीक्षा और माता पिता के प्रत्याशाओं का हमारे ऊपर दबाव रहता है तो ये दबाव क्या उनके ऊपर था अगर था तो उन्होंने इसका संतुलन कैसे बनाए रखा প্ৰধানমন্ত্ৰীৰ সৈতে হ'ব লগা বিশেষ আলাপৰ বাবে ডিব্ৰুগড়ৰ শিক্ষাৰ্থীক লৈ আহিছে এইগৰাকী শিক্ষয়িত্ৰীয়ে চৰকাৰৰ এই আয়োজনৰ শলাগ ল'লে উৎসাহী শিক্ষাগুৰুৱেও মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ ডিব্ৰুগড় জিলাৰ মাইজান চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ শিক্ষয়িত্ৰী পৰীক্ষা পে চৰ্চাৰ ওপৰতে হ'ব গতিকে পৰীক্ষাৰ প্ৰতি ল'ৰা ছোৱালী সাধাৰণতে যিটো ভয় ভাৱ সেই ভয় ভাৱটো তেখেতে আগতে শুনিছোঁ তেখেতৰ প্ৰগ্ৰেম টিভিত দেখিছোঁ তেখেতে পৰীক্ষাৰ প্ৰতি থকা ছাত্ৰ ছাত্ৰীসকলৰ ভয় ভাৱ আঁতৰাব খোজে তেখেতৰ ভাষণৰ যোগেদি দেখো এটা ভাল লগা অনুষ্ঠান এনে ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব প্ৰধানমন্ত্ৰীলৈ প্ৰস্তুত কৰা প্ৰশ্নৰ বিষয়ে উৎসাহেৰে সদৰি কৰিলে কাছাৰ জিলাৰ পৰা অহা ছাত্ৰীয়ে मुझे बहुत ही गर्व महसूस हो रहा है कि मैं मेरे डिस्ट्रिक्ट को मेरे विद्या भारती को मेरे स्कूल को रिप्रेजेंट कर पा रही हूँ मुझे बहुत ही गर्व महसूस हो रहा है हाउ डज इंडियन कल्चर प्ले इन रिड्यूसिंग स्ट्रेस ड्यूरिंग एग्जाम्स ये मेरा सवाल है जो मैं नरेंद्र मोदी जी से पूछना चाहूँगी 21 ডিসেম্বৰত সূৰ্যৰ ৰশ্মিয়ে লুইতৰ বুকুত জিলমিল ৰহন খনাৰ পৰতে অসমৰ শিক্ষাৰ্থীয়ে লাভ কৰিব বিশ্ববিখ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সান্নিধ্য আশা কৰা হৈছে আমন্ত্ৰিত শিক্ষাৰ্থীৰ দলে লাভ কৰিব প্ৰধানমন্ত্ৰীৰ পৰা জীৱন যুদ্ধত দৃঢ়তাৰে আগুৱাই যোৱাৰ অমুখ মহামন্ত্ৰ কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি মালাকাৰ আৰু বলেন ভট্টাচাৰ্যৰ ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ আপুনি চাই আছে সুপাৰ প্ৰাইম মৰুভূমি অত্যধিক উষ্ণতাৰ বাবে জনাজাত সৌদি আৰব পিছে সৌদি আৰবত প্ৰকৃতিয়ে লৈছে বিপৰীত ৰূপ যি পৰিঘটনাই আচৰিত কৰিছে বিশ্ববাসীক সৌদি আৰবৰ ৰিয়াদত প্ৰচণ্ড তুষাৰপাতৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পাছতো এই ঘটনাক যেন বিশ্বাস কৰিব পৰা নাই বহুতে সন্দেহ কৰিছে এয়া এআই ভিডিঅ' বুলি ভিডিঅ'বোৰৰ বাস্তৱিকতাক লৈ উত্থাপন কৰিছে প্ৰশ্ন শেহতীয়াকৈ ট্ৰজেনা হাইলেণ্ড আৰু তাবুক অঞ্চলৰ কিছু অংশত তুষাৰপাতে মৰুভূমিৰ পাহাৰবোৰক শীতকালীন প্ৰাকৃতিক দৃশ্যলৈ ৰূপান্তৰিত কৰিছে সৌদি গেজেটৰ এক প্ৰতিবেদন অনুসৰি বুধবাৰে তাবুক অঞ্চলৰ জাবাল আল লাউজত প্ৰচণ্ড বৰফ পৰাৰ লগতে ঘন কুঁৱলী আৰু প্ৰচণ্ড বতাহো বলে অঞ্চলটোৰ তাপমাত্ৰা তীব্ৰভাৱে হ্ৰাস পাই -4 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত নিম্নগামী হৈছে ট্ৰজেনা হাইলেণ্ডত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ লগতে পৰিছিল বৰফ বীৰ বিন হিৰমাছ আল উয়ানাহ হালাত আম্মাৰ আৰু চিগ্ৰিকে ধৰি কেইবাটাও প্ৰান্তৰ লগতে ওচৰৰ অঞ্চলতো বৰষুণ হোৱাৰ বাতৰি পোৱা গৈছে ইয়াৰ পিছতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই অস্বাভাৱিক বতৰৰ এটা ভিডিঅ' এই ভিজুৱেলবোৰে ছ'চিয়েল মিডিয়াত দ্ৰুতগতিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কেইবাজনো ব্যৱহাৰকাৰীয়ে অবিশ্বাস প্ৰকাশ কৰে অৱশ্যে বৰফ পৰাটো এয়াই প্ৰথম নহয় 2024 চনতো আল জাউফ অঞ্চলৰ কিছু অংশত প্ৰথমবাৰৰ বাবে বৰফ দেখা গৈছিল সৌদি আৰবৰ বহু অংশই উষ্ণ বুলি জনাজাত যদিও উত্তৰ তাবুক অঞ্চল সমুদ্ৰ পৃষ্ঠৰ পৰা 2600 মিটাৰতকৈ অধিক উচ্চতাৰ বাবে বৰফ পৰে শীতকালত তাবুক হৈ পৰে পৰ্যটকৰ বাবে ঋতুভিত্তিক আকৰ্ষণৰ কেন্দ্ৰবিন্দু বছৰি মৰুভূমিত বৰফৰ বিৰল দৃশ্য প্ৰত্যক্ষ কৰিবলৈ পৰ্যটক আহে তাবুকলৈ আঠাইছ বছৰৰ পিছত পুনৰ আত্মপ্ৰকাশ কৰিলে জুবিন গাৰ্গৰ প্ৰথমটো বেণ্ড এটচেট্ৰাই ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ বাকৰিত জুবিন গাৰ্গৰ সোঁৱৰণত নতুন ৰূপেৰে বেণ্ডটোক পুনৰ মুকলি কৰে জুবিন গাৰ্গৰ প্ৰথমটো বেণ্ডৰ মূল সদস্য ডনি হাজৰিকা দুদুল শইকীয়া সমীৰ কুমাৰ দাস ভাস্কৰ শইকীয়া প্ৰথম মেনেজাৰ জয়ন্ত বৰদলৈয়ে আজি ডিব্ৰুগড়ত নতুন ৰূপেৰে বেণ্ডটো পুনৰ মুকলি কৰে Z.org নামেৰে বেণ্ডটোৰ শুভাৰম্ভ কৰে ইয়াত Z মানে জুবিন G মানে গাৰ্গক বুজাইছে জুবিন গাৰ্গৰ ভালে কেইটা গীত পৰিৱেশন নিজৰ সৈতে জুবিন গাৰ্গৰ তাহানিৰ সান্নিধ্য সৌৰি কথা বতৰাৰে এক অনুষ্ঠানৰ যোগেদি মুকলি কৰা হ'ল বেণ্ডটো ইতিমধ্যে নতুন বেণ্ডটোৰ প্ৰাৰম্ভিক সৃষ্টিশীল কাম আৰু ফিড মেকিং বৰ্তমান মুম্বাইত প্ৰস্তুত কৰি থকা হৈছে উল্লেখযোগ্য যে জুবিন গাৰ্গৰ প্ৰথমটো বেণ্ড 1992 চনত ডিব্ৰুগড়ত গঠন হৈছিল আৰু সেই সময়তেই এক বিশেষ আলোড়ন সৃষ্টি কৰিছিল বেণ্ডটোৱে সেই স্মৃতি ৰোমন্থন কৰি ডিব্ৰুগড়তেই পুনৰ Z.org আত্মপ্ৰকাশ কৰিছে ইতিমধ্যে প্ৰস্তুতি অব্যাহত ৰাখিছে এই Z.org বেণ্ডটোৰ সকলো কামৰ
এইবিলাকৰ পৰাই আমি এইবিলাক ওলাই যোৱা আচলতে সকলোবিলাক একচুৱেলি সি এনেকৈ গুচি যাব বুলি কোনো ভবাই নাছিলে যদিও মই আজি 10 বছৰ ড্ৰাম বজোৱা নাই সংগত কৰা নাই তেওঁৰ লগত কিন্তু তেওঁ যেনেকৈ এনেকৈ এটা ঘটনা হ'ব আমি হেৰুৱাই পেলাম তেওঁক আমি কেতিয়াও ভবা নাছিলোঁ এতিয়া লগ পালোঁ আকৌ জুবিনৰ ঘৰত যেতিয়া কোনো লগ পালোঁ ঋতুহঁতো আহিলে মই দনীহঁতো আহিলে লগ খালোঁ আকৌ আমি যোৱাত আহিলোঁ যোৱাত ঋতু মই আহিছোঁ তেওঁৰ ছাত্ৰ যিটো পাতিছিলে সামূহিকভাৱে তাতে আহি আমি কথা চথা পাতি গ'লোঁ তাৰপিছত আমি কি হ'ল মই এটা হোৱাটছআপ গ্ৰুপ খুলিলোঁ খোলাৰ পিছত আমি আকৌ কথা বতৰা আৰম্ভ হ'ল ভিডিঅ' কল হ'ল তেনেকৈ মনত আহিলে যে কিবা এটা কৰোঁ আমি তাক এটলিষ্ট আমাৰ মাজত জীয়াই ৰাখিবৰ কাৰণে তেওঁৰ নিজে সেই আসনখন যে আমাৰ মাজত আছে জুবিন গাৰ্গৰ আমাৰ অন্তৰত যিখন আসন আছে সেই আসনখন আমি জীয়াই থ'ব লাগে এটলিষ্ট আমাৰ এই বেণ্ডটোত এতিয়া আমাৰ ভাস্কৰ ৰাজকোঁৱৰ আছিলে তেখেত নাই ঢুকালে তো আমাৰ মাজত ৰাখোঁ কেনেকৈ ৰাখিম তো আমি ডেফিনেটলি মিউজিকৰ মাজতে তেওঁক জীয়াই ৰাখিব লাগিব তো সেইটোৱে আমি এটা আৰম্ভ কৰিলোঁ যাত্ৰা এই বেণ্ডটোৰ নামটো আমি বহুত নাম চইচ কৰোঁ আকৌ কেঞ্চেল কৰোঁ এই নামটো চিলেক্ট কৰিবলৈ আমাৰ 15 দিনকৈ বেছি সময় লাগিছে তো আমি তাৰ নামটোত তেওঁক আমাক লাগে ZG লাগে তো বহুত বিচাৰি Z.org কৰিলোঁ আপুনি মন কৰিব লগতো আমি আজি লঞ্চ কৰিছোঁ জেডটো ডাঙৰ কেপিটেল লেটাৰ .org সৰু ORGটো ডাঙৰ তো গাৰ্গৰ মাজত আমি এটা সোমাই আছোঁ তো তেনেকৈ তেওঁ ৰাখিছোঁ আৰু তেওঁ যিদিনা মিউজিক কৰিছিলে সেইদিনা মিউজিক আমি কৰি যাম অকল জুবিনৰ গীতখিনি আমি কৰিম বুলিয়ে নহয় তেওঁ যেনেকৈ সৃষ্টি কৰিছিলে গীতসমূহ যিটো ট্ৰেণ্ড যিটো আছিলে সেই ট্ৰেণ্ডটো আমি কণ্টিনিউৱাছলি ৰাখিম আমাৰ মাজত ডিব্ৰুগড়ৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ নিজৰ যাত্ৰা সংগীত যাত্ৰা আৰু এটা প্ৰফেশ্যনেল যাত্ৰাটো জুবিনৰ লগতে আৰম্ভ কৰিছিলোঁ আমি আৰু মাজত বহুত বছৰ নাইকিয়া হৈ গ'ল আকৌ ডিব্ৰুগড়ৰ পৰা পুনৰ আৰম্ভ কৰিছোঁ Z.org নামেৰে আকৌ আৰম্ভ কৰিছোঁ জুবিনৰ তেওঁৰ যিখিনি আদৰ্শ তেওঁ যিখিনি বিচাৰিছিল জীৱনত পোৱাটো যিবিলাক বস্তু নহ'লেগৈ সেইবিলাক বস্তু আমি গীতৰ মাজেৰে সংগীতৰ মাজেৰে আমি কৰিবলৈ চেষ্টা কৰিম আৰু এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ